আজি মই দেখুৱাই দিম যে আমি পাছৱৰ্ড পাহৰি যাওঁ সেয়া ফেচবুকৰ পাছৱৰ্ড হ'ব পাৰে বা যিকোনো এপ্লিকেশ্যনৰ পাছৱৰ্ড হ'ব পাৰে সেই পাছৱৰ্ডটো আমি 10 ছেকেণ্ডৰ ভিতৰতে আমি চাব পাৰোঁ আমি সেই পাছৱৰ্ডটো ক'ত চাম আমাৰ পাছৱৰ্ডটো ক'ত সেভ থাকে মই দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো সেভ কৰি ৰাখি থৈ দিব কাৰণ আমি পাছৱৰ্ড আমাৰ সকলোৰে এইটো স্বভাৱ হয় পাছৱৰ্ড আমি পাহৰি যাওঁ গতিকে ভিডিঅ'টো সেভ কৰি ৰাখি দিব আৰু চাই ল'ব প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ এপটো খুলিলে খোলাৰ পিছত আপুনি এই 3 ডটত দেখিছেনে আপুনি 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি সেটিংছ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি গুগল পাছৱৰ্ড মেনেজাৰ ইয়াতে ক্লিক কৰিলে ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখা পাব যিমানবিলাক আপোনালোকে এপ্লিকেশ্যন আপোনাৰ মোবাইলত ডাউনলোড কৰা আছে সবৰে পাছৱৰ্ড চাব পাৰিব আপুনি মই আপোনালোকক দেখুৱাই দিম facebook.com যেটো আমি ফেচবুকত কাম কৰোঁ ফেচবুকত দেখুৱাই দিছোঁ তাৰপিছত আপুনি মোবাইলৰ যেটো পাছৱৰ্ড দিলে সেই পাছৱৰ্ডটো আপুনি বহাই দিলে ইয়াতে কৰাৰ পিছত আপুনি ফেচবুকৰ পাছৱৰ্ডটো দেখা পাব এই চকুটোৰ ওপৰত ক্লিক কৰিব আপুনি চকুটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি পাছৱৰ্ডটো দেখা পাব